আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ী সমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটৰ সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পান তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবা শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পান এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পান বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে বাদ পৰিব নালাগিছিলে হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছো মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল কিন্তু বাদ পৰি গ'ল হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল তেতিয়া বসুন্ধৰা আহা নাছিলে মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই হয়তো ডিপাৰ্টমেণ্টত গৈছে ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে 20 জন ছাত্ৰ লাগে 19 জন ছাত্ৰ আছিলে এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি সাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছো যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰো তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে
কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল।